স্বাগতম জানাইছো আজিৰ নতুন এটা ভিডিঅ'ত। আজিৰ ভিডিঅ'টো পাৰ্ট 3 হৈ আছে, পাৰ্ট 2 হৈ আছে। ইয়াৰ আগতে পাৰ্ট 1ত আমি এতিয়া আজি 3 টো হৈ আছে। তো আজি আগতে দুটা পাৰ্ট হৈ গৈছে অলৰেডি, পাৰ্ট 1 আৰু পাৰ্ট 2। যদি ভিডিঅ' দুটা চাব বিচাৰে তেনেহ'লে লিংকত ডিসক্ৰিপশ্যনত লিংক দুটা দিয়া থাকিব, তাতে ক্লিক কৰি চাব পাৰে। সো আজি আমি তাৰ পিছৰ পৰা আমি আলোচনা কৰি আছো। সো 4 নম্বৰত হৈছে যে সংকেত আৰু সাংকেতিক পাঠোদ্ধাৰ, কোডিং এণ্ড ডিকোডিং। সো এইটো সিস্টেমত কেনেকুৱা ধৰণৰ হ'ব আগতে বুজি লোৱা যে এনেকুৱা প্ৰশ্নত এটা গোপন বাৰ্তা থাকে যেটো উদ্ধাৰ কৰি সমস্যাটো সমাধান কৰিব লাগে। মানে গোপন বাৰ্তা মানে যোনটো কি আমাক প্ৰকাশ কৰি নকয়, মানে এটা সিক্ৰেট এটা থাকিব, ইনফৰমেশন থাকিব, হেতু আমাক বাইৰ কৰিব লাগিব। যেটো উদ্ধাৰ কৰি হেতু কি কৰিব লাগিব, সমস্যাটো সমাধান কৰিব লাগিব। বুজিছা? তাৰপিছে সাধাৰণতে বৰ্ণমালা আৰু সংখ্যাসমূহৰ দ্বাৰা এই প্ৰশ্নসমূহ উত্থাপন কৰা হয়। আৰু এনেকুৱা ধৰণৰ প্ৰশ্ন কিহৰ দ্বাৰা কৰা হ'ব? কিছুমান সংখ্যা আৰু কিছুমান বৰ্ণমালা। ঠিক আছে? সো কেতিয়াবা অকল বৰ্ণমালা আৰু কেতিয়াবা বৰ্ণমালা আৰু সংখ্যা দুইবিধ লগ লগাই এই প্ৰশ্নবোৰ কৰা হয়। কেতিয়াবা ইহত অকল ব্যৱহাৰ কৰিয়ে, মানে বৰ্ণমালা বা সংখ্যা ব্যৱহাৰ কৰিয়ে প্ৰশ্ন এটা বনোৱা হয়, নাইবা কেতিয়াবা দুইটা একেলগে ব্যৱহাৰ কৰি বৰ্ণমালা আৰু সংখ্যা একেলগে ব্যৱহাৰ কৰি এইবিলাক প্ৰশ্ন বনোৱা হয়। ঠিক আছে? সো এইখিনি হল আমাৰ কি কোডিং আৰু ডিকোডিঙৰ প্ৰশ্নসমূহ, মানে এইটো সিস্টেমৰ পৰা কেনেকুৱা ধৰণৰ প্ৰশ্নবিলাক গঠন হ'ব পাৰে। ঠিক আছে? সো ফাৰ্স্ট কোৱেশ্চন হৈছে যে কোনো এটা সংকেতত ABCA ল'ৰা ছোৱালীবোৰ বুধিয়ক, আকৌ CADA বুধিয়ক ল'ৰা ছোৱালীবোৰ নিৰ্বাচিত কৰা, আৰু ACE বুধিয়ক ল'ৰা ছোৱালীবোৰক উৎসাহিত কৰা বুজায়। তলৰ কোনটো বৰ্ণ সংকেতে নিৰ্বাচিত কৰা বুজায়? আগতে আমি এইবিলাক বুজি লওঁ হা। প্ৰথমতে এইটো সংকেতে কি বুজাইছে? ABC কি বুজাইছে? ল'ৰা ছোৱালীবোৰ বুধিয়ক। ঠিক আছে? ল'ৰা ছোৱালীবোৰ কি হয়? বুধিয়ক। ঠিক আছে? এইটো মানে ল'ৰা ছোৱালীবোৰ বুধিয়ক, এইটো বুজাইছে। ঠিক আছে? আৰু কি বুজাইছে? CADA বুধিয়ক ল'ৰা ছোৱালীবোৰ নিৰ্বাচিত কৰা। CADA বুধিয়ক ল'ৰা ছোৱালীবোৰ কি নিৰ্বাচিত কৰা। CADA কি বুজাইছে? ল'ৰা ছোৱালীবোৰ নিৰ্বাচিত কৰা বুজাইছে। ঠিক আছে? আৰু ACE বুধিয়ক ল'ৰা ছোৱালীবোৰক উৎসাহিত কৰা বুজায়। ACE এইটো কি বুজাইছে? বুধিয়ক ল'ৰা ছোৱালীবোৰক উৎসাহিত কৰা। এটা অলপ কমপ্লিকেটেড হয়, বুজিব লাগিব অলপ। বুধিয়ক ল'ৰা ছোৱালীবোৰক উৎসাহিত কৰা। উৎসাহিত কৰা বুজাইছে। ঠিক আছে? আৰু এতিয়া প্ৰশ্ন কৰিছে যে তলৰ কোনটো বৰ্ণ সংকেতে নিৰ্বাচিত কৰা বুজাব? এতিয়া ইয়াতে কেইটামান অপশ্যন আছে। অপশ্যন ডি, এইটো বি, ইয়াতে চি, এইটো ই, এইবিলাক এনসাৰ। ঠিক আছে? কোনটো এনসাৰ হ'ব? যোনটো এনসাৰে কি বুজাব? নিৰ্বাচিত কৰা বুজাব। নিৰ্বাচিত এইটো শব্দ বুজাব। ঠিক আছে? ABC কি বুজাইছে? বুধিয়ক ল'ৰা বুজাইছে। ঠিক আছে? আৰু CAD কি বুজাইছে? বুধিয়ক ল'ৰা ছোৱালী নিৰ্বাচিত কৰা বুজাইছে। ঠিক আছে? আৰু ACE কি বুজাইছে? বুধিয়ক ল'ৰা ছোৱালী কি উৎসাহিত কৰা।
ঠিক আছে তেনেহলে এতে মিলাব লাগিব ঠিক আছে বুধিয়ক লৰা ছোৱালীবোৰ বুধিয়ক এ বি সি ইয়াতে কমন কি আছে এ কমন এটু এ কমন না ইয়াতে কমন কি আছে ইয়াতে সি 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 আছে না সি 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 আছে না দুটা কমন আছে কিন্তু বাকি কমন নাই হয় না বাকি কমন নাই তেনেহলে এটু যদি তোমার বুধিয়ক বুজায় এটু লৰা ছোৱালী কিবা বুজাবো না এ সি কিবা কিবি লৰা বা ছোৱালী বুজাবো বিত কি বুজাইছে বুধিয়ক বুজাইছে ঠিক আছে আকৌ এ সি কি বুজাইছে লৰা ছোৱালী বুজাইছে ডিত কি বুজাইছে নিৰ্বাচিত কৰা বুজাইছে ঠিক আছে আকৌ এ সিত লৰা ছোৱালী বুজাইছে বুধিয়ক না বুধিয়ক তো বিত আইছে না বুধিয়ক লৰা ছোৱালী উৎসাহিত কৰা বুধিয়ক লৰা ছোৱালী উৎসাহিত নতুন শব্দ আছে এটো ইট গুছি যাব না এসি লৰা ছোৱালী ঠিক আছে এতিয়া আৰু বুজি দিবা সোৱা এতিয়া আৰু মিলি যাব লৰা ছোৱালী এত বুজাইছে ঠিক আছে না ইট যদি তোমাৰ কি বুজায় উৎসাহিত বুজায় না আৰু বুধিয়ক তোমাৰ কি বুজাব এটুত আমি বুধিয়ক বুজাইছিলো না এ সিত ই বুজাইছিলো না বিত বুধিয়ক বুজাইছিলো এতো বি নাই বি নাই না তো এ সি 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 এতে তোমাৰ কি আছে লৰা ছোৱালী বুধিয়ক লৰা ছোৱালী আছে এতে বুধিয়ক লৰা ছোৱালী আছে বুধিয়ক লৰা ছোৱালী এতিয়া এ সি যেহেতু বুধিয়ক লৰা ছোৱালী না দুইটা আমাক ধৰিব লাগিব বুধিয়ক লৰা ছোৱালী ইয়াতেও তোমাৰ বুধিয়ক লৰা ছোৱালী এ সিত কি বুজাব বুধিয়ক লৰা ছোৱালী ঠিক আছে এ সিত বুধিয়ক লৰা ছোৱালী সিত বুধিয়ক লৰা ছোৱালী এ সিত বুধিয়ক লৰা ছোৱালী ঠিক আছে ডিত নিৰ্বাচিত বুজাইছে হ্যাঁ ইট উৎসাহিত বুজাইছে ঠিক আছে লৰা ছোৱালী বুধিয়ক এটা আৰু কিবা অপচন আছে না সি লৰা ছোৱালীবোৰ বুধিয়ক বুজাইছে এতে এ সি তাকে বুধিয়ক বুজাইছে তো অপশন আমার হিসাবে কি আছে তোমার এতে নির্বাচিত না নির্বাচিত বুঝাইছে না নির্বাচিত ডি আছে ডি টু বেলেগ কই আছে না তো অপশন টু ডি এ হবো ইয়াতেও আছে হ্যাঁ ডি কারণ প্রতিটো সংকেততে কি আছে এ আৰু সি আখৰটো দুটা আছে না এ সি আছে না এইটো স্পষ্ট যে এ আৰু সি এ বুধিয়ক লৰা ছোৱালীক বুজাইছে ঠিক আছে এ আৰু সি এ কি বুজাইছে বুধিয়ক লৰা ছোৱালীক বুজাইছে ঠিক আছে আনহাতে সি এ ডি এইটো কথা আহা নাই ঠিক আছে এ সি তো বুধিয়ক লৰা ছোৱালী বুজাইছে এইটো কিবা আছে আৰু তাৰপিছত এ সি এটো বুধিয়ক লৰা ছোৱালী বুজাইছে ইয়াতে এ সি বুধিয়ক লৰা ছোৱালী বুজাইছে ঠিক আছে ডি তোমাৰ নিৰ্বাচিত বুজাইছে ই তোমাৰ উৎসাহিত বুজাইছে এটোই বুজাইছে ডি কেনেকৈ হল ই তিনিটা চেষ্টা কৰিছে পৰে সি আৰু ডি তোমাৰ কি বুধিয়ক লৰা ছোৱালী এটো বেলেগ আহিল না হ্যাঁ ইয়াতে তোমাৰ এ আৰু সি বুধিয়ক লৰা ছোৱালী বুজাইছে না কিন্তু ই তো তোমাৰ উৎসাহিত বুজাইছে অলপ যদি ডাউট থাকে মোক কবা মই বুজাই দিম তাৰপিছত আনহাতে সি এ ডি এ বুজাইছে বুধিয়ক লৰা ছোৱালী বুৰক নিৰ্বাচিত কৰা এটো গতিকে ডি আখৰটো নিশ্চয় নিৰ্বাচিত কৰা বুজাইছে তেইখিনি কি কোনখিনি বুজা নাই কামক মানে বি ডি ই তিনটা কথা কৰা সবাই আছে দুজনকে হয় কোনটো বি এ ডি বি এটো ডি বি এইবিলাক কৈছা এটো সোৱা এনেকে নহয় এটো কি বুধিয়ক লৰা ছোৱালী বুজাইছে না হ্যাঁ বুধিয়ক লৰা ছোৱালী ইয়াতে আছে বুধিয়ক লৰা ছোৱালী ইয়াতে বুধিয়ক লৰা ছোৱালী আছে না কমন আছে না
ইয়াতে কমন লোৱা এসি কমন আছে না এসি কমন আছে না এসি কমন আছে না সো এটো বুদ্ধিয়ক লৰা ছোৱালী এটো বুদ্ধিয়ক লৰা ছোৱালী ঠিক আছে তাহলে ইয়াতে বুদ্ধিয়ক লৰা ছোৱালী এসি ইয়াতে বুদ্ধিয়ক লৰা ছোৱালী এসি সো বাকি কি রল ইয়াতে বি রল বিত কিবা কি বুঝাইছে কিনা আমাক কোৱা নাই ঠিক আছে আমি তাৰপৰ অকল জিনখিনি কমন আছে হেখিনি আমি বাহিৰ কৰি লৈছো ঠিক আছে তো ইয়াতে বাকি কি রল ডি ডি নিৰ্বাচন বুঝাইছে ই উৎসাহিত কৰা বুঝাইছে ইয়াতে কি যে আৰু থাকব পাৰে যে লৰা ছোৱালীবোৰ বুদ্ধিয়ক আৰু কিবা কিবি থাকব পাৰে কিন্তু আমি ইয়াৰ পৰা কমনটো লৈছো যে ইয়াতে বুদ্ধিয়ক লৰা ছোৱালী আছে ইয়াতে বুদ্ধিয়ক লৰা ছোৱালী আছে ইয়াতে বুদ্ধিয়ক লৰা ছোৱালী আছে তেলে ইয়াতে যদি এইটো বুদ্ধিয়ক বুজায় তেনেহলে ইয়াতে এইখিনিক বুজাবো এসি আগতে কি কৰিবা এনেকে থাকিলে কমন লবা মিল কি আছে ইয়াতে ঠিক আছে ইয়াতে কি মিল আছে এসি মিল আছে সি মিল আছে এসি মিল আছে তাৰমানে এইটো বুদ্ধিয়ক বুজাইছে হ্যাঁ তাৰপিছত এইখিনি বাদ দিয়া বুঝি গল তাৰপিছত এইটো বাদ দি কি আছে ডি আছে ডি বাকি ইয়াৰে বাকি কি আছে নিৰ্বাচিত তাহলে ডি নিৰ্বাচিত বুজাইছে ঠিক আছে এতিয়া ইয়াতে এইখিনি বাদ দিয়া এইটো ই আছে ইয়াতে বাকি কি আছে উৎসাহিত কৰা আছে ই তাৰমানে উৎসাহিত কৰা বুজাইছে এতিয়া ইয়াতে চাৰিটা অপচন দিছে যে ডি বি সি ই ইয়াতে কোনটো নিৰ্বাচিত কৰা বুজাবো নিৰ্বাচিত হ্যাঁ নিৰ্বাচিত ডি মানে আমি নিৰ্বাচিত কৰা বুজাইছো না পাইছো না তাহলে ডি তো নিৰ্বাচিত কৰা পাইছা না এইখিনি এবিলাক মানে কি ব্ৰেইনটো মানে ফ্ৰেশ কৰা ব্ৰেইনক মানে কিমান মানে তুমি অলপ তিখা হোৱা হেখিনি বুজায় যাৰ ব্ৰেইন সোনকালে কাম কৰিব হেতুৱে এটো চোৱা যদি গুৱাহাটী শব্দটো সংকেতত এইচ ভি এক্স বি আই জে বি ইউ জে বুলি লিখা হয় তেনেহলে এস এইচ আই মানে শিলং শব্দটোৰ সংকেতত লিখা হ'ব কি হ'ব ঠিক আছে কি বুজাইছে এটো গুৱাহাটী শব্দটো কি বুজাইছে এইচ ভি এক্স বি আই বি ইউ জে গুৱাহাটী মানে এইটো বুজাইছে ঠিক আছে এইচ ভি এক্স বি আই বি ইউ জে ঠিক আছে এটা শিলং শব্দটো কি বুজাব শিলংৰ সংকেতটো কি হ'ব তেনেহলে শিলং শিলং মানে কি বুজাব ইয়াতে কোনটো আহিব ঠিক আছে অপচন আছে আর জি জে এস পি টি এন পি ইয়াতে আছে টি আই জে ডাবল এম পি ও এইচ টি আই জে ডাবল কে এস ডব্লিউ এস লাস্টের অপশন আছে টি আই জে এম আর ও এন ভালকে লিখি দাও এন জি মই কৈ গৈছো তুমি মিলাই যাবা হ্যাঁ আর জি জে এস পি টি এন পি তাৰপিছত টি আই জে ডাবল এম পি ও এইচ তাৰপিছত টি আই জে ডাবল কে এস ডব্লিউ এইচ তাৰপিছত টি আই জে এম আর ও এন জি এতিয়া চোৱা গুৱাহাটী মানে এইটো বুজাইছে এতিয়া শিলং মানে ইয়াৰে কোনটো বুজাব কেনেকৈ বাহিৰ কৰিবা আইডিয়া আছে না কেনেকৈ বাহিৰ কৰিবা নাই চোৱা জি মানে কি বুজাইছে এইচ বুজাইছে না কেইটা আছে 1 2 3 4 5 6 1 2 3 4 5 6 7 8টা আছে না 1 2 3 4 5 6 7 8 বুঝছা জি
ভি ডব্লিউ এক্স এত বি বুজাইছে এইচত আই বুজাইছে আকৌ এত বি আহিছে না আকৌ চোৱা টিত কি আছে ইউ আৰু আইত জি ঠিক আছে এতিয়া আমাৰ লাগে এস এস ইয়াতে আছে না নাই এস নাই ন এইচ তো আছে এইচত আই এইচত কি বুজাইছে আই 1 2 3 4 1 2 3 4 আই বুজাইছে না এসত ঠাইত আমি বাকি ৰাখিলো হা এটো কিবা আছে ঠিক আছে এসত ঠাইত বাকি ৰাখিলো আহি যাব একেলগে আই এইচত কি বুজাইছে আই বুজাইছে না এই যে এইচত আই বুজাইছে না আই দিছো ঠিক আছে তাৰপিছত আয়ত কি বুজাইছে ইয়াত আই নাই না এই আই লাষ্টত আছে না আইত জে বুজাইছে দিছো তাৰপিছত এলত কি বুজাইছে এল নাই ইয়াতে নাই এল বাদ দিয়া এতে দুটা লেটাৰ আছে ঠিক আছে ওত কি বুজাইছে ওত নহয় ওত নাই না ও নাই ও টু বাদ দিছো এন আছে না এন ও নাই এন ও নাই জি জি তো প্ৰথমতে এইচ বুজাইছে না এতিয়া চোৱা লাষ্টত এইচ থকাটো কি আছে এই দুটাই আছে এইচ না আৰু 2 নম্বৰত কি আছে 2 আৰু 3 নম্বৰত আই জে আছে 2 নম্বৰত তো আই আৰু জে আছে না 3 নম্বৰ পাই যে আছে দুটা কনফিউজন লাগিল না এটো তাই যে এটো তাই যে এটো এইচ এইচ আছে চাই লও অপশন এটা চাই লও কেটা শব্দ আছে 1 2 3 4 5 6 7 8 1 2 3 4 5 6 7 8 এটো আটটা আছে অপশন ঠিক আছে না টি আই জে ডাবল এম পি ও এস শিলং এস এইচ আই ডাবল এল ও এন জি শিলং জি ইউ ডব্লিউ এ এইচ এ টি আই গুৱাহাটী তো আই টু হল ন আই হল টি তো নাই ও নাই ও আর এটাই দিছে হিন্দি দিছে না সোয়া এই দুটা সোয়া এই দুটা ইয়াতে কৈ দিছে এনে কব দিছে না আৰু এটা তোমাৰ পদ্ধতি লৈছে এইটো সিস্টেমে লোৱা নাই ঠিক আছে বেলেগ সিস্টেম লৈছে রিজনিং এনে কয় হ্যাঁ কি হবো আমাক বহুত বার চাব লাগে এইটোৰ পৰা এইটো লৈ এইটো চাব লাগে আমাক তাৰ পিছে আমাৰ অৰিজিনাল আনসারটো আহে এতে কি বুজাইছিল অশিলঙত কি আইব না এতে সোয়া গুৱাহাটীত আমাৰ কি আছিল শব্দটো এইচ ভি এক্স বি আই বি ইউ জে এইটো চোৱা এই যেটো জি আছে জিৰ পিছত কি আহে জি এইচ ইউৰ পিছত ইউ ভি বেলেগ বেলেগ এটা প্যাটাৰ্ন লৈছে হিসা হেনেকো কিছুমানত তেনেকুৱা বুজায় আৰু এটো প্যাটাৰ্ন বেলেগ বুজায় ডব্লিউৰ পিছত এক্স ওয়াইৰ পিছত এৰ পিছত বি এইচৰ পিছত আই আকৌ এৰ পিছত বি
টিৰ পিছত ইউ আইৰ পিছত যে হৈছে না এইটো কেনেকৈ হ'ব তেনেহ'লে এছৰ পিছত হা এছৰ পিছত টি এইচৰ পিছত আই আইৰ পিছত জে এলৰ পিছত এম ওৰ পিছত পি এনৰ পিছত জিৰ পিছত কোনটো মিলছে সেকেন্ডটো মিলছে না এইটো আমাৰ এনসার প্যাটার্ন বহুত চাব লাগিব এইটো এটা প্যাটার্ন আৰু এটা প্যাটার্ন আৰু এটা প্যাটার্ন এনেকৈ চাই থাকিব লাগিব প্ৰথমে যেটো প্যাটার্ন কৰিছিল এনেকুৱা প্যাটার্নত বহুত কোৱেশ্চন আহে সেইবিলাক আৰু টাফ হয় দিয়ে না একেবাৰে সহজ দিছে যদি নিমিলে চালাইটো এনেকৈ প্যাটার্ন এটা ইউজ কৰিলা যদি নিমিলে বেলেগ এটা চাব লাগিব তেতিয়া যদি নিমিলে আৰু এটা চাব লাগিব তেতিয়া যদি নিমিলে আৰু এটা চাব লাগিব এনেকৈ চেষ্টা কৰি থাকিব লাগিব আৰু বেছি যদি লাষ্টত যদি নিমিলে বেলেগ কোৱেশ্চন চাব লাগিব এটো লাষ্টত চাবা বুঝছা হল এটো সিস্টেমৰ নাম কি এটো কোনটো প্যাটার্নৰ কোৱেশ্চন হয় এটো কোডিং আৰু ডিকোডিং না এবিলাক মনত ৰাখিব যেটো কোডিং আৰু ডিকোডিংত আছে এটো কেনেকুৱা ধৰণৰ হ'ব পাৰে কোৱেশ্চন বিলাক তাৰ পিছে আছে যদি সংকেত ব্যৱহাৰ কৰি pronoun শব্দটো এইটো হিচাপে লিখা হয় সংকেত ব্যৱহাৰ কৰি এতিয়া সংকেতৰ কথা কৈছে ঠিক আছে তেন্তে স্কেনাৰী শব্দটো একে সংকেতত হ'ব কি কৈছে সংকেত ব্যৱহাৰ কি কৈছে তো pronoun না P R O N O U N pronounত কি বুজাইছে S U R Q S U R Q R X Q R X Q ঠিক আছে S U R Q R X Q ঠিক আছে এই pronounত মানে এইটো বুজাইছে ঠিক আছে এতিয়া স্কেনাৰী S C E N E R Y এইটোত কি বুজাব অপচন আছে B E double S B E double H Q S B আকৌ U V F H U V F H Q H B B E H B E H Q H B Q H B B F H B F H Q H U B Q H U B U B মিলাই লও হ্যাঁ অপশনত ভুল হলে প্রবলেম হয়ে যাব B E double H Q S B U V F H Q H B B E H Q H B V F H Q H U B একেটা অপশন আছে যে মই আনসার সোয়া নাই কোনটো হ'ব জাস্ট মই লিখিলো এটোত এইখিনি বুজাইছে এইটো মানে কোনটো বুজাব ৰিজাল্টৰ ভিতৰত কোনটো মিলাব এতিয়া মাইন্ড খটাই বাই কৰাচোন বাই কৰিব পাৰা নেকি এটা কেইটা আছে আগতে সোয়া 1 2 3 4 5 6 7 আছে না 1 2 3 4 5 6 7 মিলি গৈছে এটো তো এতিয়া নাই ন পিৰ পিছত কিউ আহে না या एसर পিছত তো পি নাহে না না এটা তো বেলেগ
নাহে না তো এতিয়া আমি চাব পাৰোঁ যে পিৰ পিছত পি যদি এছ বুজায় আর যদি তোমাৰ ইউ বুজায় ন সেনেকৈ যদি আমি মিলাও এতিয়াতো এছ নাই ন ইয়াতে এছ নাই সি নাই ই নাই এন আছে ই নাই আর আছে ওয়াই নাই তোমার এন আছে আর আর আছে কেনেকৈ হ'ব পাৰে এইটো আছে কেইটা 1 2 3 4 5 6 7 আছে 1 2 3 4 5 6 7 1 2 3 4 5 6 7 এতে 6টা আছে এটা তো অপশন নাহে না এটা অপশন নাহে এটা 6টা আছে এতিয়া 1 2 3 4 4 নম্বৰত এতে n মানে 1 2 3 4 কি বুঝাইছে না চাই লও একবার এনেকে চাই লও আর ইউ আর বুঝাইছে ইউ সো মাজত n আছে nত h বুজাবো nত কি বুঝাইছে কিউ বুঝাইছে nত কিউ থকা এটা আছে না 4 নম্বৰত 1 2 3 4 কিউ এটা আছে এটা তো নহয় 4 নম্বৰত এটো এটা কিউ আছে 4 নম্বৰত না এটো 4 নম্বৰত এটো আছে আর তোমার লাস্টত আর আছে লাস্ট প্রথমতে আরত কি বুঝাইছে ইউ বুঝাইছে তো ইয়াতো লাস্টত আরত কি বুঝাবো ইউ বুঝাব লাগিব লাস্টত আরত এটোত ইউ বুঝাব সো এটো আৰু এটো মিলিছে ঠিক আছে সো এটো সাকে হ'ব পাৰে হ্যাঁ শর্ট এটা ইয়ত আছে কিন্তু আৰু বেলেগ ফর্ম চাব লাগিব মিলে না নাই সো পিৰ পিছত কি আহে পি কিউ পিৰ পিছত কিউ আহে না কিউ নাই না P Q তার বিচারও তো নাই W পিছতে x আহে সব মোর হিসাবে এটু হবো পারে মই চাই লও হ্যাঁ কি হয় এটু অপশন ডি আছে অপশন ডি আছে হ্যাঁ কারণ কিয়ৰ কাৰণ আছে যে এটু শব্দ টু সংকেতত লিখোতে প্ৰতিটো বৰ্ণৰ পৰা তৃতীয় স্থানত থকা বৰ্ণটো লোৱা হৈছে যেনে p+3 S R+3 U O+3 R ইত্যাদি গতিকে এইটো শব্দটো হ'ব এইটো অপশন 2 এইটো হৈছে না আমি বেলেগকে বাইৰ কৰিছো কিন্তু ইয়াতে তোমাৰ বেলেগ সিস্টেম বনাইছে ঠিক আছে যেনেকৈ চোৱা এনেকৈ চোৱা P হেদিনা যে পঢ়াইছিলো P মানে কিমান আছিল P মানে কিমান আছিল এটু কোৱা 16 চাইলো হেতু বাই কৰা পিত কিমান আছিল তিনিটা কই গ্যাপ মই পানি এটু P মানে কি বুঝাইছে 16 না 16 না P Q R S S আইছে না আগতে ডাইরেক্টলি বাইর কৰিব পাৰিম হ্যাঁ নাম্বার বাইর কৰি লও ঠিক আছে P মানে 16 R মানে 18 O মানে 15 আছিল না 15 আর N মানে 14 আর O মানে 15 U মানে 22 আছিল না 21 আছিল না V মানে 22 আছিল না আর N মানে 14 না এতে এইটা বাইর করু হ্যাঁ S মানে আসলে তোমার 19 না 19 U মানে আসলে তোমার 21 আর R মানে আসলে তোমার 18 আর Q মানে Q17 R মানে 18 X 24 Q মানে 70 ঠিক আছে এখানে একটু বেলেগ প্যাটার্ন ইউজ করিছে 16 এর পৰা ইয়ালৈকে কিমান ডিফারেন্স আছে 16 এর লগত কিমান যোগ কৰিলে S পাওয়া যাব 19 পাওয়া যাব এক কাম কৰা 19 এর লগত 16 বাদ দিয়া 19 এর পৰা ডিফারেন্স বাই কৰিব লাগে না
ডিফাৰেন্স কেনেকৈ বাহিৰ কৰে ডাঙৰটোৰ পৰা সৰুটো মাইনাছ কৰি দিব লাগে 19 মাইনাছ 16 কিমান হ'ব 3 হ'ব না আকৌ 18 ৰ পৰা যে এই 18 আৰু 21 ৰ মাজত পাৰ্থক্য কিমান হ'ব মানে 21 ৰ পৰা 18 বাদ দিয়া 21 ৰ পৰা 18 বাদ দিয়া 3 আকৌ 15 আৰু 18 ৰ মাজত মানে 18 ৰ পৰা 15 বাদ দিয়া ডিফাৰেন্স বাঢ়ি যাব 3 তো গটেকেটাত কি হ'ব 3 হ'ব 14 আৰু 17 17 ৰ পৰা 14 বাদ দিলে 3 আকৌ 18 ৰ পৰা 15 বাদ দিলে 3 21 23 ৰ পৰা 21 বাদ দিলে 3 17 ৰ পৰা 14 বাদ দিলে 3 তাৰ মানে কি হৈছে যে 16 ৰ লগত 3 যোগ কৰিলে যোনটো আহে 19 আহে সেই 19 নম্বৰ আখৰটো লিখিছে লেটাৰটো লিখিছে আকৌ আৰৰ মানে 18 ৰ লগত 3 যোগ কৰিলে 21 আহে 21 ৰ কি পৰে ইউ হয় ইউ লিখিছে এনেকুৱা কৰি মানে 3 যোগ কৰি গৈছে ঠিক আছে তো ইয়াতেও কি হ'ব এটা আমাৰ এইটোৰ বাই কৰিব লাগে না এস মানে কিমান এস মানে 19 সি মানে 3 ন সি মানে ই মানে 4 ই মানে 5 ডি মানে 4 হ্যাঁ এন মানে 14 ই মানে 5 আর মানে 18 ওয়াই মানে 25 না এটা কি কৰিব লাগিব y + 3 কিমান হ'ব 19 + 3 কিমান হ'ব 22 হ'ব 19 ৰ লগত 19 20 21 22 22 মানে v 22 মানে v নে v c মানে 3 c ৰ লগত 3 ৰ লগত 3 যোগ কৰিলে 3 ৰ লগত 3 যোগ কৰিলে 6 6 নম্বৰ কি আছে f 6 ই হল 5 5 ৰ লগত 3 যোগ কৰিলে 8 হ্যাঁ 8 নম্বৰত কি আছে 8 হল 8 n নম্বৰ 14 না 14 ৰ লগত 3 যোগ কৰিলে 17 17 কি আছে q টু কল এটা ই ৰ লগত 3 যোগ কৰিলে কি হয় h হৈছিল না h r লগত 3 যোগ কৰিলে 21 21 কি আছে ইউ না y কি আছে 25 না 25 ৰ লগত 3 যোগ কৰিলে কিমান হ'ব হা 25 ৰ লগত 28 তো কিছু একো নাই না 28 নাই না সো আমি কি কৰিম 26 27 28 26 ত কি আহে 26 মানে কিমান হয় কি হয় 26 ত কি আহে a b c d z আহে না আকৌ a b c d পৰা যাই কিনে z ত শেষ হ'ল না আকৌ a b c d পৰা আৰম্ভ হ'ব 27 ত তেনেহলে a বুজাব আকৌ 28 ত b বুজাব ঠিক আছে এনেকুৱা সিস্টেম হলে আকৌ উল্টা কৰি মাৰিবা আকৌ এৰ পৰা আৰম্ভ কৰিবা ঠিক আছে এটা যদি তোমাৰ এটা 30 32 থাকে a b c d যাই কিনে যোনটো হয় হেতু লিখিব লাগিব ঠিক আছে উল্টা যাব লাগিব তো 28 ত এতিয়া b আহি গৈছে হা এতিয়া b 28 ঠিক আছে বা 26 বাদ দিলা 28 ৰ পৰা 26 বাদ দিলা কিমান থাকে 2 থাকে না তো 2 নম্বৰত কি বুজাব b বুজাব পাইছা এনেকুৱা 28 হৈ গৈছে না 28 ৰ কোনো নাম্বার নাই তাৰ পৰা 26 লৈকে বাদ দিয়া 26 গুছি যাব 1 আৰু 2 হৈ যাব পাইছা না এটা মিলছে না চাচোন কোনটো মিলছে v f h q h u b মিলছে না তো অপশন কি হবে আমার এইটো আমার आंसर হবে পাইছা না বুজিটো হ্যাঁ যদি হেতু দুটা সিস্টেম যদি নাহে মই এটা কৈ দিছিলো যে এইটো মানে এইটো বুজাবো এইটো মানে এইটো বুজাবো এইটো মানে এইটো বুজাবো হেতু সিস্টেম যদি নহয় নিমিলে সাবা যে এইটোৰ পিছত এইটো আছে এইটোৰ পিছত এইটো আছে এইটোৰ পিছত এইটো আছে পাইনি কেনেকে অলপ মিলালা নিমিলে হ্যাঁ
মানে এটা ৰিলেশ্যন বাইৰ কৰিব লাগিব কি ৰিলেশ্যনত আছে সিহঁতে সেইটো ৰিলেশ্যনৰ সাথে এইটো আৰু এইটো বনাব লাগিব ঠিক আছে সো নাহিলে আকৌ নাম্বাৰ কৰি দিবা নাম্বাৰ কৰি চাবা যে ই আছে এনে এনে মিলি গৈছে হা এনে এনে মিলি গৈছে তেতিয়া আকৌ সেইটো সিস্টেমতে এইটো বনাই দিব লাগিব এনে কয় আনসাৰ ৰিজনিং একেবাৰে সহজ এইটো বাজিছ ৰবা এতিয়া আমি আহিছা কো 3 নম্বৰটো গল ন তো 4 নম্বৰ কোৱেশ্চনত আহিছো এটা কোৱেশ্চন বেছি দি আছে সেতে কি কৈছে যে রোজ সংকেতে ইমান নাম্বাৰক বুজাইছে আৰু চেয়াৰ সংকেতে এইটো নাম্বাৰক বুজাইছে এইটো সংকেতত কি বুজাব রোজ R O S E রোজত কি বুজাইছে 6821 6821 ঠিক আছে হ্যাঁ চেয়ার C H A I R চেয়ার শব্দটো কি বুজাইছে 73456 73456 তার পিছে প্রিচ P R E A C H এইটো শব্দটোৱে কি বুজাব কোনটো নাম্বার বুজাব হ্যাঁ অপশন মই দি দিছো 246173 246173 246173 214673 214673 214673 276413 276413 276413 214763 214763 214763 হইছে এতিয়া সোয়া এতে কেইটা আছে চাৰিটা লেটার আছে এতে চাৰিটা নাম্বার আছে ইয়াতে কেইটা আছে পাঁচটা লেটার আছে পাঁচটা নাম্বার আছে ইয়াতে ছয়টা লেটার আছে ছয়টা নাম্বার থাকিব লাগিব হনা তো ইয়াতে ছয়টাই আছে এতিয়া কোনটো হ'ব সোয়া এটুত আর আছে না এটুত আর আছে ঠিক আছে হ্যাঁ এতো প্রথমত আর আছে লাস্টত আর আছে মানে 6 6 বুঝাইছে ঠিক আছে আর মানে 6 বুঝাইছে হইছে আর কিবা মিল আছে না এতে নাই মিল না একো মিল নাই না এতে সোয়া আর আছে না P2 লাগে না P নাই এতে আর আছে E2 আছে লাস্টত E1 বুঝাইছে ঠিক আছে ই যদি আমি 1 ধরু না E2 আহি গল আছে A2 আছে A4 বুঝাইছে A2 আহি গল তো আর আছে PE আইছে A আইছে তাইছে I2 এতে নাই দাইর দরকার নাই না আর তো আছে C2 7 বুঝাইছে C2 7 বুঝাইছে C আহি গল এইছত 3 বুঝাইছে এইছত আহি গল এটা লাগে P তো কলো 2 2 আছে আরত কি বুঝাইছে 2 আছে মানে 2 আমি দি লিছো না এটো বা কিবা থাকে 2 আছে 2 কমন আমি লৈ লৈছো আরত কি বুঝাইছে 6 দিছো আমি ইত কি বুঝাইছে ইত লাস্ট টু 1 6 1 আরম্ভ হওয়া নাই না তো এনেকে নহব এটো সিস্টেম নহব বেলেগ সিস্টেম লব লাগিব আমাক নাম্বার বাই কৰি লও না
নাম্বার বাড়ি হলো হ্যাঁ আর আর কি বলেছিল 18 না 18 16 হট কি হই গল কও ওত 15 এসত 19 ই 5 সি 3 এইসত 8 8 1 8 9 আছিল 9 কেত 9 আছিল না 8 8 9 কেত নহল 11 8 9 আর 18 ঠিক আছে কি রিলেশন আছে এতে 18 6 হইছে মিলিব কিবা তো রিলেশন আছে চাইলো একটু সিট 7 এবিলাক বুঝাইছে ৰ বাৰবা তদুপৰি পিট 9 কৰ পৰা আহিলে আগৰ প্যাটাৰ্নে হ'ব নহয় মই চাই আছো ওহো সরি এটু নাম্বার দিয়া আছে দেখুন হ্যাঁ বলেছে এটা একটা নাম্বার দিয়া আছে নাম্বার দিলে তার হুনকালে হইল হ্যাঁ প্রেস শব্দটো আছে আমার 9 6 1 4 না 7 3 ঠিক আছে সার শব্দটো বাইর করব লাগে এস ই এ আর সি এইচ আছে না সার্চ এইটো শব্দ বাইর কৰিব লাগে এইটো সংকেত কি হ'ব লাগে এইটো সিস্টেমে ঠিক আছে ডাইরেক্টলি এইটো মানে কি সো আমি এনেকৈ বাইর কৰিম ঠিক আছে আর মানে 6 ও মানে 8 এস মানে 2 ই মানে 1 সি মানে 7 এস মানে 3 এনেকুৱা হ্যাঁ পি মানে 9 এনেকুৱা ঠিক আছে পি মানে 9 হ্যাঁ বুঝাইছে এইটো হিসাবে বুঝাইছে ধৰি লৈছে ঠিক আছে তো এস মানে আমি কি পাইছিলো এস কত আছে এইটো এস এসত 2 বুঝাইছে না এস 2 বুঝাইছে না তো এসত আমি 2 লিখিলো মিলিছে না 2 ইত কি বুঝাইছে এইটোত ই আছে না 3 নম্বরত 1 আছে এইটো লাস্টত 1 আছে মিলছে না লাস্টত ই আছে 1 আছে ইয়াতে ই আছে 1 আছে তো 1 হ'ব ঠিক আছে ইত 1 মিলিছে না 1 এইটোই হ'ব কি জানি বাই যাৰ এটা আছে এই দুটাৰ ভিতৰত এটা হ'ব তাৰ পিছে এ তোমাৰ 4 আৰত কিমান বুজাইছে 2 নম্বৰত আছে 6 ইয়াতো আমি 6 পাইছিলো না আৰত হ্যাঁ এইটো তেতিয়া লিখিলে আমাৰ মিলিলে হয় না তাৰপিছে তোমাৰ আর গল সি সিট কি বুঝাইছে 7 সিট 7 এইসত 3 এইটো কোনটো আছে 2147 এইটো নহয় এইটো 214673 এইটো আমাৰ आंसर হৈছে হয়না কিন্তু অলপ ধৈৰ্য ধৰিব লাগিব না অলপ ধৈৰ্য ধৰিব লাগিব আর একটা কোশ্চেন আছে ইয়াতে দিছে পাঁচটা পাঁচটা কোশ্চেন দি দিছে এইটো কোশ্চেন শেষ হলে আমি এইটো লেসনটো শেষ কৰি দিম ঠিক আছে সো এবিধ সংকেতেৰে কিং শব্দটো 8 6 11
4 ৰে লিখা হয় একে সংকেতৰে মানি শব্দটো কেনেকৈ লিখা হ'ব KING KING এটুত কি বুজাইছে এটু তোমাৰ হ'ব 8, 6, 11, 4 এখিনি বুজাইছে এটু ঠিক আছে এতিয়া তোমাৰ মানি MONEY এটুত কি বুজাব এটু তোমাৰ কেটা প্যাটার্ন দি দিছে এক নম্বৰ প্যাটার্নত কি আছে 13 14 15 5 25 13 14 15 5 25 ঠিক আছে বি নম্বৰ আছে 22 to 11 22 to 11 12 10 এটো আছে সি নম্বৰ আছে 10 12 11 12 21 10 12 11 12 21 এটো দিছে আর লাস্টের অপশন আছে 10 20 10 12 11 to 22 10 12 11 to 22 11 to 22 সো ইয়াতে সোয়া একটা অপশন আছে ঠিক আছে সো কোনটো হবো পারে এতিয়া এতিয়া সসন এটো কেনে কি হয় এটা মিলে ফার্স্ট মিলে কে 8 হয় মানে টু বাইর কৰিব লাগে এটা মিলে না এইটত কি আসলে কেত কি আছিল 11 ন 8 9 এনত 14 জিত 7 জিত 7 11 পৰা 8 হৈছে 9 পৰা 6 হৈছে 14 পৰা 11 হৈছে 7 পৰা 4 হৈছে সো 11 পৰা কি মাইনাস কৰিছে কিমান মাইনাস কৰে 3 না 3 মাইনাস কৰিছে 9 ৰ লগত কি মাইনাস কৰিছে 3 মাইনাস কৰিছে না 14 ৰ লগত -3 কৰিছে না 7 ৰ লগত -3 কৰিছে মিলি গৈছে এসা এনেকে বাইর কৰিব আমি এটা দুটা কৰিছো এতিয়া আইডিয়া আহি আছে সো m মানে 15 না m মানে 15 সেই 13 13 না 13 o মানে 15 n মানে 14 e মানে 5 y মানে 25 ঠিক আছে তো 13 পৰা 3 বাদ দিয়া কিমান হ'ব মাইনাস কৰিব লাগিব না 11 আছিল 3 মাইনাস কৰিছে এটো পাইছে 3 মাইনাস কৰিলে 10 15 পৰা 3 মাইনাস কৰিলে 15 পৰা 3 বাদ দিলে কিমান 12 না 14 পৰা 3 বাদ দিলে 11 গুড আচ্ছা 5 ৰ পৰা 3 বাদ দিলে 2 আৰু 25 ৰ পৰা 3 বাদ দিলে 21 নহয় 5 ৰ পৰা 3 বাদ দিলে হেতু হ'ব যেনেকৈ মানে ধৰি লোৱা 5 ৰ পৰা 3 বাদ দিলে 2 মানে 22 2 থাকি যাব না 22 হ'ব আছে না এতে 10 12 11 to 22 অপশন নাম্বার A টু রাইট লাগা না এতিয়া হস হ্যাঁ সো ভিডিওটো এতিয়া ক্লোজ কৰিছো আমি আজি ৰিজনিংৰ থাৰ্ড পাৰ্ট আমি আলোচনা কৰিলো আশা কৰো ইয়াৰ পৰা কিছু হলেও আপোনালোকে শিকিব পাৰিছে সো এখিনিতে আমি সামৰণি মাৰিছো এইটো ভিডিওত তেতিয়ালৈকে ভিডিওটো চোৱাৰ কাৰণে ধন্যবাদ থ্যাংক ইউ ফৰ ওয়াচিং দিস ভিডিও থ্যাংক ইউ